بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নামত حميم হামিম عين سين قاف আইন সিন কফ كذلك يوحي إليك وإلى الذين من قبلك الله العزيز الحكيم এইদৰে তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তী সকলৰ প্ৰতি ওয়াহি কৰিছে মহাপ্ৰজ্ঞাশালী প্ৰজ্ঞাময় আল্লাহে له ما في السماوات وما في الأرض وهو العلي العظيم আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ তেওঁৰেই তেওঁ সূৰ্য সুমহান تكاد السماوات يتفطرن من فوقهن والملائكة يسبحون بحمد ربهم ويستغفرون لمن في الأرض ألا إن الله هو الغفور الرحيم আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয় আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতাৰ মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসীৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে জানি থোৱা নিশ্চয় আল্লাহ তেওঁই ক্ষমাশীল পৰম দয়ালু والذين اتخذوا من دونه أولياء الله حفيظ عليهم وما أنت عليهم بوكيل আৰু যিসকলে আল্লাহৰ পৰিৱৰ্তে আনক অভিভাৱক ৰূপে গ্ৰহণ কৰে আল্লাহে সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা হে নবী তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয় وكذلك أوحينا إليك قرآنا عربيا لتنذر أم القرى ومن حولها وتنذر يوم الجمع لا ريب فيه فريق في الجنة وفريق في السعير আৰু এইদৰে আমি তোমাৰ প্ৰতি কোৰাণ অৱতীৰ্ণ কৰিছো আৰবী ভাষাত যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা জনগণক সতৰ্ক কৰিব পাৰা লগতে যাতে সতৰ্ক কৰিব পাৰা সমবেত হ'বলগীয়া কিয়ামত দিৱস সম্পৰ্কে য'ত কোনো সন্দেহ নাই সেইদিনা এদল জান্নাতত যাব আৰু এদল যাব জ্বলন্ত অগ্নিত ولو شاء الله لجعلهم أمة واحدة ولكن يدخل من يشاء في رحمته والظالمون ما لهم من ولي ولا نصير আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায় আনহাতে জালিমসকল সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই أم اتخذوا من دونه أولياء فالله هو الولي وهو يحيي الموتى وهو على كل شيء قدير সিহঁতে আল্লাহৰ পৰিৱৰ্তে আনক অভিভাৱক ৰূপে গ্ৰহণ কৰিছে নেকি কিন্তু আল্লাহ কেৱল তেওঁহে প্ৰকৃত অভিভাৱক আৰু তেওঁই মৃতক জীৱিত কৰে তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান وما اختلفتم فيه من شيء فحكمه إلى الله ذلكم الله ربي عليه توكلت وإليه أنيب আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয় তাৰ মীমাংসা আছে কেৱল আল্লাহৰেই ওচৰত তেওঁই আল্লাহ মোৰ প্ৰতিপালক তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰোঁ আৰু মই তেওঁৰে অভিমুখী হওঁ فاطر السماوات والأرض جعل لكم من أنفسكم أزواجا ومن الأنعام أزواجا يذرأكم فيه
ليس كمثله شيء وهو السميع البصير তেওঁৱে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা তেওঁৱে তোমালোকৰ মাজৰ পৰা তোমালোকৰ জোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো জোৰা সৃষ্টি কৰিছে এইদৰে তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে একোৱেই তেওঁ উপমাযোগ্য নহয় তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা লাহু মাকালিদুস সামাওয়াতি ওয়াল আরদ ইয়াবসুতুর রিজকা লিমান ইয়াশাউ ওয়া ইয়াকদির ইন্নাহু বিকুল্লি শাইইন আলিম আকাশসমূহ আৰু পৃথিৱীৰ চাবিকাঠি তেওঁৰে ওচৰত তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ شرع لكم من الدين ما وصى به نوحا والذي أوحينا إليك وما وصينا به إبراهيم وموسى وعيسى أن أقيموا الدين ولا تتفرقوا فيه তেওঁই তোমালোকৰ বাবে দিন বিধিবদ্ধ কৰিছে যাৰ নিৰ্দেশ তেওঁ নোহত প্ৰদান কৰিছিল আৰু আমি তোমাৰ প্ৰতি ইয়াৰে ওহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহিম মোছা আৰু ঈসাকো ইয়াৰ নিৰ্দেশ দিছিলো যে তোমালোকে দিনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা كبر على المشركين ما تدعوهم إليه الله يجتبي إليه من يشاء ويهدي إليه من ينيب তুমি মুশৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয় আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁ দিনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁ দিনৰ প্ৰতি হিদায়ত দান কৰে وما تفرقوا إلا من بعد ما جاءهم العلم بغيا بينهم আৰু সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত মতভেদ ঘটায় ولولا كلمة سبقت من ربك إلى أجل مسمى لقضي بينهم وإن الذين أورثوا الكتاب من بعدهم لفي شك منه مريب এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিয়া হ'ব বুলি তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়ছলা হৈ গ'লহেঁতেন সিহঁতৰ পিছত যিসকলে কিতাপৰ উত্তৰাধিকাৰী হৈছে নিশ্চয় সিহঁতে এই কোৰাণ সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে فلذلك فادع واستقم كما أمرت ولا تتبع أهواءهم وقل آمنت بما أنزل الله من كتاب وأمرت لأعدل بينكم এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অটল থাকা যিদৰে তোমাক আদেশ কৰা হৈছে তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা আৰু কোৱা আল্লাহে যিখন কিতাপ অৱতীৰ্ণ কৰিছে মই তাত ঈমান আনিছো আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে আল্লাহু ৰাব্বুনা ওয়া ৰাব্বুকুম লানা আ'মালুনা ওয়া লাকুম আ'মালুকুম লা হুজ্জাতা বাইনানা ওয়া বাইনাকুমুল্লাহু ইয়াজমা'ু বাইনানা ওয়া ইলাইহিল মাসীর আল্লাহে আমাৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালক আমাৰ আমলসমূহ আমাৰ বাবে আৰু তোমালোকৰ আমলসমূহ তোমালোকৰ বাবে আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ বিসম্বাদ নাই আল্লাহে আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতে আমাৰ প্ৰত্যাৱৰ্তন হ'ব والذين يحاجون في الله من بعد ما
استجيب له حجتهم داحضة عند ربهم وعليهم غضب ولهم عذاب شديد আল্লাহৰ আহ্বানত সঁহাৰি দিয়াৰ পিছতো যিসকলে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে সিহঁতৰ যুক্তিতৰ্ক সিহঁতৰ প্ৰতিপালকৰ দৃষ্টিত অসাৰ সিহঁত হৈছে তেওঁৰ ক্ৰোধৰ পাত্ৰ আৰু সিহঁতৰ বাবে আছে কঠিন শাস্তি الله الذي أنزل الكتاب بالحق والميزان وما يدريك لعل الساعة قريب তেওঁৱে আল্লাহ যিজনে সত্য সহকাৰে কিতাপ আৰু মিজান অৱতীৰ্ণ কৰিছে তুমি কেনেকৈ জানিবা সম্ভৱতঃ কিয়ামত অতি নিকটৱৰ্তী يستعجل بها الذين لا يؤمنون بها والذين آمنوا مشفقون منها ويعلمون أنها الحق ألا إن الذين يمارون في الساعة لفي ضلال بعيد যিসকলে ইয়াক বিশ্বাস নকৰে সিহঁতে ইয়াক ত্বৰান্বিত কৰিব বিচাৰে আনহাতে যিসকলে ইয়াক বিশ্বাস কৰে তেওঁলোকে ইয়াক ভয় কৰে আৰু তেওঁলোকে জানে যে এয়া নিশ্চিতভাৱে সত্য জানি থোৱা কিয়ামত সম্পৰ্কে যিসকলে বাক বিতণ্ডা কৰে নিশ্চয় সিহঁত ঘোৰ বিভ্ৰান্তিত নিপতিত الله لطيف بعباده يرزق من يشاء وهو القوي العزيز আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল তেওঁ যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে তেওঁ সৰ্বশক্তিমান প্ৰবল পৰাক্ৰমশালী من كان يريد حرث الآخرة نزد له في حرثه ومن كان يريد حرث الدنيا نؤته منها وما له في الآخرة من نصيب যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমানহে দিওঁ কিন্তু আখিৰাতত তাৰ কোনো অংশ নাথাকিব أم لهم شركاء شرعوا لهم من الدين ما لم يأذن به الله ولولا كلمة الفصل لقضي بينهم وإن الظالمين لهم عذاب أليم অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি যিবিলাকে সিহঁতৰ বাবে দিনৰ পৰা শৰীয়তী বিধান প্ৰৱৰ্তন কৰিছে যাৰ অনুমতি আল্লাহে দিয়া নাই চূড়ান্ত মীমাংসাৰ ঘোষণা নাথাকিলে সিহঁতৰ বিষয়ে নিশ্চয় ফয়ছলা হৈ গ'লহেঁতেন নিশ্চয় জালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি ترى الظالمين مشفقين مما كسبوا وهو واقع بهم তুমি জালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত সন্ত্ৰস্ত দেখিবলৈ পাবা والذين آمنوا وعملوا الصالحات في روضات الجنات لهم ما يشاءون عند ربهم ذلك هو الفضل الكبير অথচ সেয়া আপত্তিত হ'ব সিহঁতৰেই ওপৰত আনহাতে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত তেওঁলোকে যিটোৱে বিচাৰিব সেইটোৱে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব এইটোৱে হৈছে মহা অনুগ্ৰহ ذلك الذي يبشر الله عباده الذين آمنوا وعملوا الصالحات قل لا أسألكم عليه أجرا إلا المودة في القربى এইটোৱে হৈছে সেই সুসংবাদ যিটো আল্লাহে তেওঁৰ সেইসকল বান্দাক দিছে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে কোৱা মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰোঁ ومن يقترف حسنة نزد له فيها حسنا إن الله غفور شكور যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ
নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল গুণগ্ৰাহী أم يقولون افترى على الله كذبا فإن يشأ الله يختم على قلبك ويمحو الله الباطل ويحق الحق بكلماته إنه عليم بذات الصدور অথবা সিহঁতে এই কথা কয় নেকি যে তেওঁ অৰ্থাৎ নবীয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে? যদি সেইটোৱে হ'লহেঁতেন তেন্তে হে নবী, আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন। আল্লাহে বাতিলক মচি দিয়ে আৰু নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে। নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত। وهو الذي يقبل التوبة عن عباده ويعفو عن السيئات ويعلم ما تفعلون আৰু তেওঁই নিজ বান্দাসকলৰ তওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে, আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে। ويستجيب الذين آمنوا وعملوا الصالحات ويزيدهم من فضله والكافرون لهم عذاب شديد আৰু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ আহ্বানত তেওঁ সঁহাৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ বৃদ্ধি কৰি দিয়ে, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তি। ولو بسط الله الرزق لعباده لبغوا في الأرض ولكن ينزل بقدر ما يشاء إنه بعباده خبير بصير আৰু যদি আল্লাহে তেওঁৰ সকলো বান্দাৰ জীৱিকা প্ৰশস্ত কৰি দিলেহেঁতেন তেন্তে সিহঁতে পৃথিৱীত নিশ্চয় সীমা লংঘন কৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ ইচ্ছামতে নিৰ্দিষ্ট পৰিমাণে জীৱিকা অৱতীৰ্ণ কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত আৰু সৰ্বদ্ৰষ্টা। وهو الذي ينزل الغيث من بعد ما قنطوا وينشر رحمته وهو الولي الحميد আৰু সিহঁত নিৰাশ হোৱাৰ পিছত তেওঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁৰ ৰহমত বিস্তাৰ কৰে। তেওঁই অভিভাৱক অত্যন্ত প্ৰশংসিত। ومن آياته خلق السماوات والأرض وما بث فيهما من دابة وهو على جمعهم إذا يشاء قدير আৰু তেওঁৰ অন্যতম নিদৰ্শন হৈছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, আৰু এই দুয়োৰে মাজত তেওঁ যিবোৰ জীৱ জন্তু বিস্তাৰ কৰিছে সেইবোৰো তেওঁৰে নিদৰ্শন, আৰু তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সেইবোৰক সমবেত কৰিবলৈ সক্ষম। وما أصابكم من مصيبة فبما كسبت أيديكم ويعفو عن كثير আৰু তোমালোকৰ প্ৰতি যি বিপদ আপদ আপতিত হয় সেয়া তোমালোকৰ এই কৃতকৰ্মৰ পৰিণাম, আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে। وما أنتم بمعجزين في الأرض وما لكم من دون الله من ولي ولا نصير আৰু তোমালোকে পৃথিৱীত আল্লাহৰ কৰ্ম পৰিকল্পনাক কেতিয়াও ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই। ومن آياته الجوار في البحر كالأعلام তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে সাগৰত চলাচল কৰা পৰ্বত সদৃশ নৌযানসমূহ। إن يشأ يسكن الريح فيظللن رواكد على ظهره إن في ذلك لآيات لكل صبار شكور তেওঁ ইচ্ছা কৰিলে বায়ুক স্তব্ধ কৰি দিব পাৰে, ফলত নৌযানসমূহ সমুদ্ৰ পৃষ্ঠত গতিহীন হৈ পৰিব। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে প্ৰত্যেক চৰম ধৈৰ্যশীল আৰু একান্ত কৃতজ্ঞ ব্যক্তিৰ বাবে। أو يوبقهن بما كسبوا ويعفو عن كثير অথবা সিহঁতৰ কৃতকৰ্মৰ বাবে সেইবোৰক তেওঁ ধ্বংস কৰি দিব পাৰে আৰু বহুতো অপৰাধক তেওঁ ক্ষমাও কৰে। ويعلم الذين يجادلون في آياتنا
ما لهم من محيص আৰু যিসকলে আমাৰ নিদৰ্শন সম্পৰ্কে বিতৰ্ক কৰে সিহঁতে যাতে জানিবলৈ পায় যে সিহঁতৰ কোনো আশ্ৰয়স্থল নাই فما أوتيتم من شيء فمتاع الحياة الدنيا وما عند الله خير وأبقى للذين آمنوا وعلى ربهم يتوكلون এতেকে তোমালোকক যি দিয়া হৈছে সেয়া হৈছে কেৱল পাৰ্থিক জীৱনৰ ভোগ সামগ্ৰীহে আল্লাহৰ ওচৰত যি আছে সেয়া উত্তম আৰু স্থায়ী সেইসকল লোকৰ বাবে যিসকলে ইমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে والذين يجتنبون كبائر الإثم والفواحش وإذا ما غضبوا هم يغفرون তেওঁলোকে কাবিৰা গুনাহ আৰু অশ্লীল কৰ্মৰ পৰা আঁতৰত থাকে আৰু যেতিয়া খং উঠে তেতিয়া ক্ষমা কৰি দিয়ে والذين استجابوا لربهم وأقاموا الصلاة وأمرهم شورى بينهم ومما رزقناهم ينفقون আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে সালাত কায়েম কৰে আৰু তেওঁলোকে নিজৰ কৰ্মসমূহক পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত কৰে লগতে তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে والذين إذا أصابهم البغي هم ينتصرون আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায় অবিচাৰ কৰা হলে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে وجزاء سيئة سيئة مثلها فمن عفا وأصلح فأجره على الله إنه لا يحب الظالمين জানি থোৱা বেয়াৰ প্ৰতিফল হৈছে সেই অনুপাতেই বেয়া এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰস্কাৰ নিশ্চয় তেওঁ অন্যায়কাৰীবিলাকক পছন্দ নকৰে ولمن انتصر بعد ظلمه فأولئك ما عليهم من سبيل কিন্তু অত্যাচাৰিত হোৱাৰ পিছত যিসকলে প্ৰতিবিধান কৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহব إنما السبيل على الذين يظلمون الناس ويبغون في الأرض بغير الحق أولئك لهم عذاب أليم কেৱল সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকলে মানুহৰ ওপৰত অন্যায় কৰে আৰু পৃথিৱীত অন্যায়ভাৱে বিদ্ৰোহ আচৰণ কৰি ফুৰে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি ولمن صبر وغفر إن ذلك لمن عزم الأمور অৱশ্যে যিয়ে ধৈৰ্য ধাৰণ কৰে আৰু ক্ষমা কৰি দিয়ে নিশ্চয় সেয়া দৃঢ় সংকল্পৰেই কাম ومن يضلل الله فما له من ولي من بعده وترى الظالمين لما رأوا العذاب يقولون هل إلى مرد من سبيل আৰু আল্লাহে যাক পথভ্ৰষ্ট কৰে ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই জালিমসকলে যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে উভতি যোৱাৰ কোনো উপায় আছে নেকি وتراهم يعرضون عليها خاشعين من الذل ينظرون من طرف خفي আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে সিহঁতে অপমানত মূৰ অৱনত অৱস্থাত চুৰকৈ চাই থাকিব وقال الذين آمنوا إن الخاسرين الذين خسروا أنفسهم وأهليهم يوم القيامة ألا إن الظالمين في عذاب مقيم আৰু যিসকলে ইমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক'ব নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত
যিসকলে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। সাৱধান, নিশ্চয় জালিমসকল স্থায়ী শাস্তিত নিপতিত থাকিব। وما كان لهم من أولياء ينصرونهم من دون الله ومن يضلل الله فما له من سبيل। আল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই। استجيبوا لربكم من قبل أن يأتي يوم لا مرد له من الله ما لكم من ملجأ يومئذ وما لكم من نكير। আল্লাহৰ তৰফৰ পৰা সি অপ্ৰতিৰোধ দিৱসটো অহাৰ পূৰ্বেই তোমালোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়া, যিদিনা তোমালোকৰ কোনো আশ্ৰয়স্থল নাথাকিব আৰু তোমালোকৰ বাবে প্ৰতিৰোধকাৰীও নাথাকিব। فإن أعرضوا فما أرسلناك عليهم حفيظا إن عليك إلا البلاغ। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা আমি তোমাক সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই। وإنا إذا أذقنا الإنسان منا رحمة فرح بها وإن تصبهم سيئة بما قدمت أيديهم فإن الإنسان كفور। তোমাৰ দায়িত্ব হৈছে কেৱল বাণী প্ৰচাৰ কৰা। আমি যেতিয়া আমাৰ তৰফৰ পৰা মানুহক কোনো ৰহমত আস্বাদন কৰাওঁ তেতিয়া সি উৎফুল্লিত হয়, কিন্তু যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ কোনো বিপদ আপদ ঘটে তেতিয়া মানুহ অতি অকৃতজ্ঞ হৈ পৰে। لله ملك السماوات والأرض يخلق ما يشاء يهب لمن يشاء إناثا ويهب لمن يشاء الذكور। আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা কৰে পুত্ৰ সন্তান দান কৰে। أو يزوجهم ذكرانا وإناثا ويجعل من يشاء عقيما إنه عليم قدير। নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয় সন্তান দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ মহাক্ষমতাবান। وما كان لبشر أن يكلمه الله إلا وحيا أو من وراء حجاب أو يرسل رسولا فيوحي بإذنه ما يشاء إنه علي حكيم। কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক'ব পাৰিব ৱহীৰ মাধ্যমৰ বাহিৰে অথবা পৰ্দাৰ আঁৰত, নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোৱে ৱহী কৰে। তেওঁ সৰ্বোচ্চ প্ৰজ্ঞাময়। وكذلك أوحينا إليك روحا من أمرنا। অনুৰূপভাৱে উপৰোক্ত তিনিটা পদ্ধতিত আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰুহক ৱহী হিচাপে প্ৰেৰণ কৰিছো। ما كنت تدري ما الكتاب ولا الإيمان ولكن جعلناه نورا نهدي به من نشاء من عبادنا وإنك لتهدي إلى صراط مستقيم। তুমি জনা নাছিলা কিতাপ কি আৰু ইমান কি, কিন্তু আমি ইয়াক নূৰ বনাইছো যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হৃদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া। صراط الله الذي له ما في السماوات وما في الأرض
ألا إلى الله تصير الأمور আল্লাহৰ পথলৈ যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে মালিক জানি থোৱা সকলো বিষয় আল্লাহৰ ফালেই উভতি যাব